তাৰিখে এই 6টা না 7টা বজাত সন্ধিয়া 7টা বজাত এই মিজানুৰৰ দোকানত হৈ হাল্লা হ'ল কাজিয়া হ'ল মই শুনা মতে এন্দাদুল্লাৰ ৱাইফজনী তাৰ ঘৰৰ পৰা আহিছিল মানে মাকৰ ঘৰৰ পৰা আহি থাকোঁতে মিজানুৰে মাতিছিল কিবা পইচা টইচা লৈ নাকি কিবা কাজিয়া আছিল তাৰপিছত মানে ভালে কাজিয়া তাৰপিছত এন্দাদুলৰ ৱাইফে তাক ফোন কৰিলে এন্দাদুল গ'ল এন্দাদুল গৈ দুজনৰ মাজত বেছ ভাল কাজিয়া হ'ল কাজিয়া হোৱাৰ পিছত মাৰামাৰি আৰম্ভ কৰিলে আৰু গাঁৱৰ মানুহ যিবিলাক আছে সেইবিলাকে দুটা পাৰ্টিক দুফালে ভগাই দিলে এইখিনি তাৰপিছত তো ৰেপ কেছ দিলে মিজানুৰে আসলতে মানে কেৱল মাৰপিটে হৈছে এওঁলোকে দিছিল যে মহিলাৰ সৈতে বেয়া কৰ্ম কৰিছিল নাই এইবিলাক মিছা কথা এতিয়া আপুনি কি আৰক্ষী প্ৰশাসনৰ পৰা এইটোৱে বিচাৰোঁ নিৰপেক্ষ তদন্ত কৰি দোষীজনক উচিত শাস্তি দিব লাগে যোনে দোষী হয় আৰু এনে মানে সাধাৰণ কাজিয়াক মানে ধৰ্ষণৰ ৰূপ দিয়া চেষ্টা কৰিছে নেকি এই সাধাৰণ কাজিয়াত ধৰ্ষণৰ মানে কেছত জিকিবৰ কাৰণে এইবিলাক কৰিছে তাৰপিছত যে 1.5 লাখ টকা লৈছে 2 ভৰি সোণৰ চেন লৈছে এইবিলাক মিছা কথা এই মিছা কথা নহ'লে কেছ নহয় না সেইদিনা ইন্দ্ৰদুলৰ সেইদিনকে আছিল শুক্ৰবাৰ ইন্দ্ৰদুলৰ ঘৈণীয়েক তাৰ পিতাকৰ ঘৰৰ পৰা আহি আছে আহোঁতে মিজানুৰ ৰহমানৰ দোকানৰ সন্মুখত যখন আহিল তেতিয়া মিজানুৰ মাতিলে কিবা টকা পইচা বা কিবা কথা কাটা দি আছিল মানে মাতি দিয়াৰ পিছত সিহঁতে যোনে কাজিয়া লগাৰ পিছত ইন্দ্ৰদুলৰ ঘৈণীয়েক মানে ইন্দ্ৰদুলক ফোন কৰাৰ পিছত ইন্দ্ৰদুল গ'ল যোৱাৰ পিছত মিজানুৰৰ লগত মাৰপিট হোৱাৰ পিছত মানুহজন ইৰিক্সাৰ মানুহজন আহিল অহাৰ পিছত দুয়ো পাৰ্টিক মানে ভগাই দিল আৰু যিবিলাক তেওঁলোকে কেছ দিছে যে সোণা লৈছে বা টকা লৈছে এইবিলাক মিছা কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017900